নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। খবৰ লাই পৰিছে যে ব্ৰইলাৰ মাংসৰ দাম বৃদ্ধি পাইছে। ব্ৰইলাৰ এনেকুৱা এবিধ মাংস যিবিধ মাংস বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত পোৱা গোটেইবিলাক মাংসতকৈ আটাইতকৈ সস্তা। আপোনালোকে গাহৰিৰ কথা যদি ক'বলৈ যায়, যদি আপোনালোকে খাচীৰ কথা ক'বলৈ যায়, লোকেল মুৰ্গীৰ কথা যদি ক'বলৈ যায়, হাঁহৰ কথা যদি ক'বলৈ যায়, সকলোবিলাক মাংসতকৈ ব্ৰইলাৰ মাংসটো আটাইতকৈ সস্তা আৰু যাৰ বাবে নেকি আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি কনজিউম কৰা মাংসটোৱে হৈ গ'ল ব্ৰইলাৰ মাংস। মানে আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি বিক্ৰী হোৱা আৰু আটাইতকৈ বেছি ব্যৱহাৰ কৰা মাংসটো হৈছে ব্ৰইলাৰ মাংস। আৰু খবৰ লৈ পৰিছে এতিয়া ব্ৰইলাৰ মাংসৰ দামটো বৃদ্ধি পাইছে। তো আমাৰ অসমত বিধানসভাৰ অধিৱেশন হৈ গৈছে। তো এইবাৰ বাজেট অধিৱেশনত আমাৰ নিচিনা দুখীয়া মানুহবিলাকৰ কাৰণে বৰ বিশেষ একো নাই। কেইখনমান আঁচনি আছে, যি আঁচনি কেইখনৰ ফেচিলিটি যিসকল লোকে পাইছে তো পাইছে, যিসকল লোকে নাই পোৱাটো নাই পোৱা। কিন্তু আমাক লাগে কি? আমাক লাগে মূল্যবৃদ্ধি ৰোধ হোৱাটো, মানে বস্তুৰ দাম কমাটো আমাক লাগে। কিন্তু চৰকাৰে বস্তুৰ মূল্যবৃদ্ধি কমোৱাৰ ওপৰত বা বস্তুৰ দাম কমোৱাৰ ওপৰত বৰ বিশেষ একো গুৰুত্বই দিয়া নাই। যাৰ বাবে নেকি বাজেট অধিৱেশন হৈ যোৱাৰ পাছতেই ইটোৰ পাছত সিটো বস্তুৰ দাম বৃদ্ধি হ'বলৈ ধৰিছে। আপোনালোকেও যদি কণ্টিনিউ বজাৰলৈ যায়, আপোনালোকেও যদি ঘৰৰ বজাৰ সমাৰ কৰে, তেনেহ'লে আপোনালোকেও চাগে নিশ্চয়কৈ গম পাইছে যে বজাৰত বৰ্তমান সময়ত বস্তুবিলাকৰ দাম কিমান পৰিমাণে বৃদ্ধি পাইছে। আকৌ সেই সময়ত আকৌ এতিয়া খবৰ লাই পৰিছে যে ব্ৰইলাৰ মুৰ্গীৰ বোলে দাম বৃদ্ধি পালে। কটা আৰু গোটা দুয়োটা বস্তুৰে দাম বৃদ্ধি পাইছে। তো আজি এই ভিডিঅ'টো মই আপোনালোকক জনাম যে কিমান পৰিমাণৰ দাম বৃদ্ধি পাইছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন শ্বৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। ব্ৰইলাৰ মাংস আমি সকলোৱে খাওঁ, সকলোৱে ব্যৱহাৰ কৰোঁ। ব্ৰইলাৰ মাংস এনেকুৱা এটা বস্তু প্ৰত্যেকটো আইটেমতে মিলি গুচি যায়। বোলে কোনোবাই কাৰোবাৰ ঘৰত আলহী আহিছে, তো ব্ৰইলাৰ কণেদি চলাই দিব পৰা যায়। কাৰোবাৰ ঘৰত বোলে কিবা উৎসৱ পাৰ্বণ এটা আছে, ব্ৰইলাৰ কণেদি চলাই দিব পৰা যায়। কাৰোবাৰ বাজেট কম, আজি ব্ৰইলাৰেদি চলাই দিওঁ। মুঠৰ ওপৰত ব্ৰইলাৰ মাংসটো সকলোৰে কাৰণে পকেট ফ্ৰেণ্ডলি, যিহেতু ব্ৰইলাৰ মাংসৰ যথেষ্ট পৰিমাণৰ দাম কম। ব্ৰইলাৰ যেতিয়া নেকি আমাৰ অসমলৈ প্ৰথমবাৰৰ বাবে আহিছিলে, তেতিয়া ব্ৰইলাৰৰ কেজি আছিলে 50 টকাৰ পৰা 60 টকা। আপোনালোকৰ মনত আছেনে নাই নাজানো। যদি আপোনালোকে সেইটো পৰ্যায়ত ব্ৰইলাৰ মাংস খাইছিলে, তেতিয়া হয়তো নিশ্চয়কৈ গম পায় যে তেতিয়া 50ৰ পৰা 60 টকা পাৰ কিলো ব্ৰইলাৰ, গোটা ব্ৰইলাৰ পাৰ কিলো 50ৰ পৰা 60 টকা আছিলে। তাৰ পাছত লাহে লাহে আপোনাৰ দাম বাঢ়িলে 100 টকা, 150 টকা, 200 টকা। এতিয়া ব্ৰইলাৰ মাংসৰ দাম বাঢ়ি ইমানেই হৈছেগৈ, বাকীবিলাক মাংসৰ তুলনাত ব্ৰইলাৰ মাংসৰ বৰ বেছি আপোনালোকে পাৰ্থক্য দেখা নাপাব। আমি যদি গাহৰিৰ কথা ক'বলৈ যাওঁ, গাহৰিৰ দাম বৰ্তমান সময়ত পাৰ কিলো 400 টকা। ক'ৰবাত 450 টকাও লয়, কিন্তু মানে প্ৰায়বিলাক জেগাত, মেক্সিমাম জেগাত 400 টকাই হৈ গ'ল পাৰ কিলো গাহৰিৰ দাম। আৰু ক'ৰবাততো তাতকৈও কমকৈ লোৱা আমি দেখিবলৈ পাওঁ। লোকেল মুৰ্গীৰ দাম বৰ্তমান সময়ত প্ৰায় 550 টকা পাৰ কিলো। কিন্তু যিটো নেকি চালানী লোকেল মুৰ্গী, যিটোক নেকি আমি বাংলাদেশী মুৰ্গী বুলি কওঁ, তো সেই বাংলাদেশী মুৰ্গীটোৰ দাম 400ৰ পৰা 450 টকাৰ ভিতৰত আমি লাভ কৰোঁ। তাৰ লগে লগে আমি যদি লোকেল হাঁহৰ কথা ক'বলৈ যাওঁ, তেনেহ'লে 600-700 টকা কেজি পাৰ কিলোত খাব লাগে। কিন্তু যিটো নেকি মানে চালানী, যিটোক আপোনাৰ ব্ৰইলাৰ হাঁহ বুলিও কোৱা যায়, কেম্বেল হাঁহ বুলিও কোৱা যায়, সেইটোক আমি 500ৰ পৰা 600 টকা পাৰ কিলোত লাভ কৰোঁ আৰামছে বজাৰত। ঠিক তেনেকৈ আমি কিছুমান যিবিলাক নেকি কয়লাৰ হৈ গ'ল, কয়লাৰো ঠিক তেনেকৈ 300 টকা কিলো বা 280 টকা কিলোত লাভ কৰোঁ। এতিয়া ব্ৰইলাৰ দামেই বৃদ্ধি পাইছে। তো ব্ৰইলাৰ দাম বাঢ়ি যোৱাৰ লগে লগে বাকী মাংসবিলাকৰো দাম অট'মেটিকেলি বৃদ্ধি পাব। এতিয়া গাহৰি যিজনে বিক্ৰী কৰি আছে, তেখেতে ভাবিব ব্ৰইলাৰ দামেই ইমান হৈ গ'ল, মই গাহৰিনো ইমান কম দামত বিকিম নে, মই গাহৰিৰ দামো বৃদ্ধি কৰি দিম। যিজনে খাচী বিক্ৰী কৰে, তেখেতে ক'ব গাহৰিটোৰ দামেই ইমান বঢ়াই দিলে, তো মই খাচীৰ দাম বৃদ্ধি নকৰিম নে, তেখেতে খাচীৰ দামো বৃদ্ধি কৰি দিব। যিজনে নেকি হাঁহ বিক্ৰী কৰি আছে, তেখেতে ক'ব যে খাচীৰ দাম দেখোন বিক্ৰী কৰি গ'ল, ময়োতো একে লোকেল বস্তুহে, মোৰো দাম বৃদ্ধি কৰি দিব। মানে হাঁহৰো দাম বৃদ্ধি হৈ যাব। যেতিয়া হাঁহৰ দাম বৃদ্ধি হ'ব, তেতিয়া লোকেল মুৰ্গীৰ বেপাৰীজনে ক'ব যে একেখন ঘৰতে পোহা হাঁহটোৰ দাম বাঢ়ি গ'ল, লোকেল মুৰ্গীৰ দাম ইমান কম কিয় হৈ থাকিব, লোকেল মুৰ্গীৰো দাম বৃদ্ধি কৰি দিব। আৰু এই বস্তুবিলাকৰ দাম বঢ়াৰ লগে লগে কণীটোনো হাৰি যাবনে,
কণীটোতো দাম বৃদ্ধি কৰি দিয়া আমি দেখিবলৈ পাম আৰু বৰ্তমান সময়ত কণীৰ দামো বৃদ্ধি পাইছে পাৰ প্লেট 10 পৰা 20 টকা পৰ্যন্ত কণীৰ দাম বৃদ্ধি পাইছে পাৰ প্লেট কণীৰ দাম 10 পৰা 20 টকা আমি বহা দেখিবলৈ পাইছো এতিয়া সেই সময়তে খবৰ ওলাই পৰিছে যে প্ৰতি কিলো গোটা বয়লাৰৰ দাম হৈছে 200 টকা আৰু প্ৰতি কিলো কটা বয়লাৰৰ দাম হৈছে 300 টকা প্ৰতি কিলো কটা বয়লাৰৰ দাম হল 300 টকা আৰু প্ৰতি কিলো গোটা বয়লাৰৰ দাম হল 200 টকা আজিৰ পৰা 3 দিন আগত প্ৰতি কিলো গোটা বয়লাৰৰ দাম 160 টকাৰ পৰা মানে 180 টকাৰ ভিতৰত পোৱা গৈছিল একে সাথে এতিয়া 200 টকা হলগে ঠিক তেনেকে কটা বয়লাৰৰ কথা যদি কবলৈ যাওঁ কটা বয়লাৰৰ দামো আজিৰ পৰা প্ৰায় 3-4 দিন পূৰ্বে 260 টকাৰ পৰা 280 টকা আছিল এতিয়া একে সাথে 300 টকা হৈছেগৈ দাম অত্যাধিক বৃদ্ধি পাইছে বয়লাৰৰ যি বয়লাৰ এটা সময়ত 60 টকা দাম আছিল সেই বয়লাৰ এতিয়া 300 টকা কিলো হৈছেগৈ তো বয়লাৰ বস্তুটো বৰ বিশেষ আমাৰ শৰীৰৰ কাৰণে ইমান এটা ভাল নহয় যেহেতু বয়লাৰত অকল মেডিচিন তাত বেলেগ বস্তু নাই মেডিচিনৰ জুৰতে বয়লাৰটোক 45 দিনত বিক্ৰী পৰা কৰি পেলায় এতিয়া ঘৰৰ লোকেল মুৰ্গীটো ইমান পটকে বাহে জানো ঘৰৰ হাঁহটো ইমান পটকে নে বাহে জানো কিন্তু আপোনালোকে চাবচোন ফাৰ্মত পোহা লোকেল মুৰ্গীটো ফাৰ্মত পোহা হাঁহটো বা ফাৰ্মত পোহা কয়লাৰটো বয়লাৰটো একদম খুব সোনকালে বাহি গুছি যায় বয়লাৰটো 45 দিন মানত বিক্ৰী কৰি দিব পৰা হৈ গুছি যায় গতিকে এইবিলাক কিহৰ জুৰত হৈছে এইবিলাক গুটেই মেডিচিনৰ জুৰত হৈছে গতিকে এই বস্তুবিলাকটো খোৱাটো বৰ বিশেষ উপযোগী নহয় কিন্তু খাবলৈ যেহেতু অপচন নাথাকে তেনেহলে আমি বয়লাৰকে খাব লগা হয় এতিয়া সেই বয়লাৰৰ দাম বৃদ্ধি পাইছে এতিয়া মোৰ মতেতো যদি গাহৰিৰ দামটো বৃদ্ধি নকৰে জুনে গাহৰি নাখায় তেওঁলোককো গাহৰি খাবৰ কাৰণে অভ্যাস কৰিবলৈ অনুৰোধ জনাইছো মুছলিম সকলক বাদ দি বাকি আমাৰ হিন্দু সকলক কৈছো আপোনালোকে গাহৰি খাবলৈ মানে যত্ন কৰক কাৰণ বয়লাৰ 300 টকা দি কিনি খোৱাতকে গাহৰি ভাই 400 টকা দি কিনি খাওক টেষ্টটো আল্টিমেট পাব ঠিক আছে বেছি মানুহ খাব পাৰিব বয়লাৰৰ তুলনাত বয়লাৰটো একো টেষ্টেই নাই কিন্তু গাহৰিৰ আল্টিমেট টেষ্ট আছে গতিকে তেওঁলোকক মুছলমান সকলক কোৱা নাই কিন্তু যিসকল হিন্দু তেওঁলোকক কৈছো গতিকে আপোনালোকে যদি বয়লাৰ খায় বয়লাৰৰ পৰিৱৰ্তে গাহৰি খোৱা আৰম্ভ কৰি দিয়ক 400 টকাত 1 কেজি আৰামছে খাব পাৰিব নে কি কয় তো বস্তুৰ দামবিলাক বৰ সাংঘাতিক ৰকমে বৃদ্ধি পাইছে আৰু এনেকৈ যদি থাকে অনাগত 5 বছৰৰ ভিতৰত বয়লাৰৰ পাৰ কিলো 500 টকা হ'ব বুলি অনুমান কৰা গৈছে পাৰ কিলো বয়লাৰ 500 টকা হ'ব তেতিয়াতো মই নিৰামিষ ভোজি হৈ যাম ভাই 500 টকা দি 1 কেজি বয়লাৰ খাবলৈ নাই আৰু 500 টকা বয়লাৰ কেজি হলে গাহৰি কেজি কিমান হ'ব গাহৰি কেজি 800 টকা হ'বগে সিধা কথা তো বন্ধু নিকল বস আজি ভিডিঅ জনাবলগীয়া খবৰ ইমানটোৱে আছিল আপুনি কি মাংস আটাইতকৈ ব্যৱহাৰ কৰে আপোনালোকৰ ঘৰত কমেন্ট সেকশনত জনাব আজিৰ ভিডিঅ দিবানে পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম